ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ পাঠত সমান্তৰ প্ৰগতিৰ 5.3 অনুশীলনীৰ অংকসমূহ কৰিছিলোঁ, যিহেতু শেষ হৈছে। ইয়াৰ পিছত আমি আজি 10মান শ্ৰেণীৰ ত্ৰিভুজ পাঠটো অধ্যয়ন কৰিম বুলি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ত্ৰিভুজটোৰ বিষয়ে তোমালোকে 9মান শ্ৰেণীত যথেষ্ট কথা পাই আহিছা। ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ নিয়মবিলাক আৰু সৰ্বাংগ সমতাৰ নিয়মবিলাক ব্যৱহাৰ কৰি বিভিন্ন জ্যামিতিক ত্ৰিভুজ আকাৰৰ ক্ষেত্ৰবিলাকক বা ত্ৰিভুজবিলাকক আমি সৰ্বাংগ সম কৰাৰ পদ্ধতিৰ বিষয়ে শিকি আহিছিলোঁ। ইয়াত আমি কি কি শিকিছিলোঁ 9মান শ্ৰেণীত? সৰ্বাংগ সমতাৰ নীতিসমূহৰ বিষয়ে পাইছিলোঁ আমি। নীতিসমূহ আছিলে ছাইড এংগুল ছাইড SAS, 2 নম্বৰত আছিলে এংগুল ছাইড, বা আমি ইয়াক এনেকৈ লিখিব পাৰোঁ এংগুল ছাইড এংগুল বা ছাইড এংগুল। আৰু 3 নম্বৰত আছিলে আমি ছাইড আৰু 4 নম্বৰত আছিলে ৰাইট এংগুল হাইপ'টেনিছ ছাইড, সমকোণ অতিভুজ বাহু। এই 4টা নীতিৰ মতে আমি 2টা ত্ৰিভুজ সৰ্বাংগ সম কৰিছিলোঁ। আৰু এই সৰ্বাংগ সম কৰোঁতে তোমালোকে কথাটো নিশ্চয় মনত আছে যে 2টা ত্ৰিভুজ যেতিয়া সৰ্বাংগ সম হয় তেতিয়া তাৰ প্ৰত্যেকটো বাহু 1 নম্বৰ বাহুটোৰ লগত 1 নম্বৰ বাহুটো, 2 নম্বৰ বাহুটোৰ লগত 2 নম্বৰ বাহুটো, 3 নম্বৰ বাহুটোৰ লগত 3 নম্বৰ বাহুটো সমান হ'ব। আৰু ইয়াৰ 4 নম্বৰ কোণটোৰ লগত ইয়াৰ 4 নম্বৰ কোণ, 5 নম্বৰ কোণৰ লগত 5 নম্বৰ কোণ আৰু 6 নম্বৰ কোণৰ লগত 6 নম্বৰ কোণটো সমান হ'ব। অৰ্থাৎ ইয়াৰ বাহুবিলাক আৰু কোণবিলাক সমান জোখৰ হ'ব। তেতিয়া আমি এটা সৰ্বাংগ সমতাৰ দৰে সৰ্বাংগ সমতা আমি ব্যৱহাৰ কৰিব পাৰিম। অৰ্থাৎ এটা চিত্ৰ আনটো চিত্ৰৰ ওপৰত যদি আমি লগাই দিওঁ তেতিয়াহ'লে সম্পূৰ্ণভাৱে বাহু আৰু কোণবিলাক মিলি যাব। এতিয়া আমি এনেকুৱা চিত্ৰৰ বিষয়ে 2টা কথা আলোচনা কৰোঁ। ত্ৰিভুজৰ বাহিৰে এটা বৃত্ত আৰু এটা বৃত্ত, এই 2টাৰ বৃত্ত, যদি এই বৃত্ত 2টা সৰ্বাংগ সম হ'বনে নহয় আমি চাওঁ পৰীক্ষা কৰি। সৰ্বাংগ সম হ'ব যদিহে ইয়াৰ ব্যাসাৰ্ধ, প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ আৰু দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ যদি একে হয়। ধৰক আমি প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ ধৰিলোঁ, দ্বিতীয়টো ব্যাসাৰ্ধ আমি 5 চেণ্টিমিটাৰ ধৰিলোঁ, তেতিয়া 2টা বৃত্ত সৰ্বাংগ সম হ'ব। অৰ্থাৎ এই ত্ৰিভুজ 2টা যেনেদৰে সৰ্বাংগ সম হ'ল তেনেকৈ বৃত্ত 2টাও সৰ্বাংগ সম হ'ব। কিন্তু আমি যদি ইয়াত কওঁ যে এই তিনিটা সৰ্বাংগ সম হ'বনে নহয়, তেতিয়া আমি পৰীক্ষা কৰি চাওঁ যে এই 2টা বৃত্ত কিন্তু এই ত্ৰিভুজ, গতিকে 3টা একেলগে সৰ্বাংগ সম কোনোপধ্যেই হ'ব নোৱাৰিব। এইটো কাৰণে হ'ব নোৱাৰিব যে এই 2টাৰে আকাৰ একে কিন্তু ইয়াৰ আকাৰ একে নহয়। অৰ্থাৎ আকাৰ একে নহ'লে সিহঁত সৰ্বাংগ সম হ'ব নোৱাৰে। অৰ্থাৎ আকাৰ একে হ'লেহে সৰ্বাংগ সম হ'ব পাৰে। গতিকে আমি 1 নম্বৰত পালোঁ যে সৰ্বাংগ সম হ'বলৈ হ'লে আকাৰৰ প্ৰয়োজন হয়, যে আকাৰ বা আকৃতি একে হ'ব লাগিব। আকৃতি একে হ'ব লাগিব। দ্বিতীয়তে আমি চাওঁ, আমি এটা বৃত্ত আঁকিলোঁ আৰু এটা ডাঙৰ বৃত্ত আঁকিলোঁ। এইটো বৃত্তৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ আমি ধৰি ল'লোঁ, এইটো বৃত্তৰ ব্যাসাৰ্ধ ধৰি ল'লোঁ 8 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমি যদি চাওঁ এই 2টা বৃত্ত সৰ্বাংগ সম হ'বনে নহয়, তেতিয়াহ'লে প্ৰথমটো কৈছিলোঁ আমি আকাৰ বা আকৃতি একে হ'ব লাগিব। যদি 2টা বৃত্তাকাৰ সিহঁতৰ আকৃতি একেই, কিন্তু সিহঁত সৰ্বাংগ সম নহ'ব। এইটো কাৰণেই নহ'ব কাৰণ এইটো বৃত্ত ইয়াৰ ওপৰত লগাই দিলে মিলি নাযাব। এটা কথাতে সিহঁতৰ জোখবিলাক একে নহ'ব, কাৰণ এটাৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ, এটাৰ ব্যাসাৰ্ধ 8 চেণ্টিমিটাৰ। গতিকে আমি 2 নম্বৰত পালোঁ সৰ্বাংগ সম হ'বলৈ হ'লে
জোখ একে হ'ব লাগিব। গতিকে সৰ্বাংগসম হ'বলৈ হ'লে আমি দুটা সূত্ৰ পালোঁ, আকাৰ বা আকৃতি একে হ'ব লাগিব আৰু সিহঁতৰ জোখ একে হ'ব লাগিব। তেতিয়াই আমি দুটা যিকোনো ক্ষেত্ৰ জ্যামিতিক ক্ষেত্ৰক আমি সৰ্বাংগসম বুলিব পাৰিম। কিন্তু এই বৃত্তকেইটা আকাৰ বেলেগ বেলেগ, আকৃতি কিন্তু একেটাই। যদি আকৃতি একেটাই হয় সিহঁতক সৰ্বাংগসম বুলিব নোৱাৰি, কিন্তু সিহঁতক আমি কৰিব পাৰিম সদৃশ। সিহঁতক আমি সদৃশ বুলি ক'ব পাৰিম। তেনেকৈ ইহঁত দুটা এটা সদৃশ চিত্ৰ। তেনেকৈ এই তিনিটা চিত্ৰ সদৃশ নহয়। কিয় নহয়? দুটা বৃত্ত আৰু এটা ত্ৰিভুজ। এতিয়া আমি সদৃশ চিত্ৰৰ কথা যদি চাওঁ, আমি এটা বৰ্গ আলোচনা কৰোঁ। বৰ্গ এটা চাওঁ, এইটো এটা বৰ্গ আৰু এইটো এটা বৰ্গ। ইয়াত এইটো বাহুৰ মাপ 2 চেণ্টিমিটাৰ, এইটো বাহুৰ মাপ 2 চেণ্টিমিটাৰ। তেনেহ'লে বৰ্গকেইটা সৰ্বাংগসম নিশ্চয় হ'ব, কাৰণ এটা বাহুৰ মাপ 2 চেণ্টিমিটাৰ হ'লে প্ৰতিটো বাহুৰ মাপে 2 চেণ্টিমিটাৰ হ'ব। আৰু বৰ্গ হোৱাৰ কাৰণে এটা কোণ 90 ডিগ্ৰী হ'লে প্ৰতিটো কোণৰ মাপে যিহেতু 90 ডিগ্ৰী হ'ব, গতিকে ইহঁতৰ প্ৰতিটো বাহু সমান জোখৰ আৰু প্ৰতিটো কোণ সমান জোখৰ নিশ্চয় হ'ব। গতিকে ইহঁতক আমি সৰ্বাংগসম বুলিব পাৰিম। এতিয়া আমি দুটা বৰ্গ আকোঁ। এটা বৰ্গ 2 চেণ্টিমিটাৰ, এটা বৰ্গ ডাঙৰ বৰ্গ, এইটো যেনিবা 6 চেণ্টিমিটাৰ। এই বৰ্গ দুটা যিহেতু বৰ্গত প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, গোটেই ডাঙৰ বৰ্গ সৰু বৰ্গৰ কথা নাই, প্ৰত্যেকৰে 90 ডিগ্ৰী হ'ব। তেতিয়া এই বৰ্গ দুটা সৰ্বাংগসম হ'বনে নহয়? যিহেতু আমি জানো সিহঁতৰ জোখ বেলেগ বেলেগ, গতিকে সৰ্বাংগসম নহয়। কিন্তু সিহঁত বৰ্গ দুটা আমি সদৃশ চিত্ৰ বুলি ক'ব পাৰিম। সদৃশ চিত্ৰ, কাৰণ সিহঁতৰ জোখ বেলেগ বেলেগ হৈছে কিন্তু কোণবিলাক সমান হৈছে। গতিকে আমি ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰোঁ যে দুটা যিকোনো জ্যামিতিক চিত্ৰ বা জ্যামিতিক আকাৰ সদৃশ হ'ব যদি সিহঁতৰ আকৃতি একে হয়, তেতিয়াহ'লে সিহঁতক আমি সদৃশ বুলিব পাৰিম। কিন্তু ইয়াৰ লগত আমি এটা ত্ৰিভুজক সদৃশ বুলিব নোৱাৰিম। ইহঁতৰ লগত এটা ত্ৰিভুজ সদৃশ নহয়, কিন্তু দুটা বৰ্গ সদৃশ হ'ব, বা দুটা বৰ্গ সদৃশ হ'ব, বা দুটা আয়ত সদৃশ হ'ব পাৰে, দুটা বৃত্ত সদৃশ হ'ব পাৰে। কিন্তু সিহঁতৰ যদি জোখ বেলেগ বেলেগ হয় সিহঁত সৰ্বাংগসম নহয়, কিন্তু সদৃশ হ'ব। গতিকে আমি সদৃশ চিত্ৰৰ ধাৰণাৰ পৰা এটা কথা গম পালোঁ যে এটা চিত্ৰ বা এটা আকাৰ আনটা আকাৰৰ লগত সদৃশ হ'ব যদি সিহঁতৰ আকাৰ একে হয়, জোখ বেলেগ হ'লেও সিহঁত সদৃশ বুলি আমি ক'ব পাৰিম। আমি ত্ৰিভুজৰ সদৃশৰ বিষয়ে আলোচনা কৰিম। দুটা ত্ৰিভুজ কেনেদৰে সদৃশ হয় সেই বিষয়ে আলোচনা কৰিম। দুটা ত্ৰিভুজ আমি নাম দিলোঁ ABC আৰু এটা হ'ল DEF। এই ত্ৰিভুজ দুটা সদৃশ হ'ব আমি আগতে পোৱা ধাৰণাৰ মতে ক'ব পাৰিম যে সিহঁতৰ যিহেতু আকাৰ একেটাই হৈছে, গতিকে সিহঁতক আমি সদৃশ বুলি ক'ব পাৰিম যদি তাৰ প্ৰতিটো কোণ, অৰ্থাৎ তাৰ যিবিলাক অনুৰূপ কোণবিলাক যদি সমান জোখৰ হয়। ধৰা এইটো কোণৰ মাপ বি কোণৰ মাপ আমি ধৰি ল'লোঁ 40 ডিগ্ৰী, তেতিয়া চি কোণৰ মাপ যদি 40 ডিগ্ৰী হয়, চি কোণৰ মাপ যদি 50 ডিগ্ৰী হয়, 60 ডিগ্ৰী হয়, আৰু ইয়াৰ মাপ যদি 60 ডিগ্ৰী হয় এফ কোণৰ মাপ, আৰু তেতিয়া এই কোণে ডি কোণে অট'মেটিকেলি সমান হ'ব। অৰ্থাৎ এটা ত্ৰিভুজ আনটা ত্ৰিভুজৰ লগত সদৃশ হ'ব যদি সিহঁতৰ কোণবিলাক সমান জোখৰ হয়। তেতিয়া আমি দুটা ত্ৰিভুজ, এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিলোঁ, আন এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিলোঁ। এই ত্ৰিভুজকেইটা সদৃশ হ'ব পাৰে নে নোৱাৰে? এইটো এটা সমদ্বিবাহু ত্ৰিভুজ, ইয়াৰ দুটা বাহু সমান ABC
আৰু DEF এই ত্ৰিভুজকেইটা সদৃশ হ'ব পাৰে নে নোৱাৰে এইটো সমদ্বিবাহু ত্ৰিভুজত আমি ধৰি ল'লোঁ এইটো কোণৰ মাপ 40 ডিগ্ৰী তেতিয়া এইটো কোণৰ মাপো 40 ডিগ্ৰী হ'ব আৰু এই কোণটোৰ মাপ হ'ব তেতিয়া 100 ডিগ্ৰী এইটো ত্ৰিভুজত আমি ধৰি ল'লোঁ 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী তেতিয়া এই কোণটোৰ মাপ হ'ব এইটো 70 ডিগ্ৰী এইটো 70 ডিগ্ৰী এইটো মাপ হ'ব 40 ডিগ্ৰী তো আমি দেখিলোঁ যে এই ত্ৰিভুজ দুটা যদিও সমদ্বিবাহু হৈছে তথাপি সিহঁত সদৃশ হোৱা নাই কাৰণ ইহঁতৰ কোণবিলাক অনুৰূপ কোণবিলাক সমান হোৱা নাই তেনেকৈ দুটা সমবাহু ত্ৰিভুজ আমি জানো দুটা সমবাহু ত্ৰিভুজ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয় দুটা সমবাহু ত্ৰিভুজ সদৃশ হ'বনে নহয় আমি চাওঁ যে তাৰ অনুৰূপ কোণবিলাক সমান হ'ব সেইকাৰণে সিহঁতক আমি সদৃশ বুলি ক'ব পাৰিম আমি এই ত্ৰিভুজকেইটা এনেকৈ আঁকিব পাৰিম এইটো এটা ত্ৰিভুজ আৰু এটা ডাঙৰ সমবাহু ত্ৰিভুজ আমি আঁকিব পাৰিম এই দুটা ত্ৰিভুজেই কিন্তু সদৃশ হ'ব কাৰণ এইটো সমবাহু ত্ৰিভুজৰো এটা কোণৰ মাপ 60 ডিগ্ৰী ইয়াৰ কোণৰ মাপো 60 ডিগ্ৰী গতিকে প্ৰতিটো কোণৰ মাপ যেতিয়া 60 ডিগ্ৰী হ'ব গতিকে এই দুটা ক্ষেত্ৰ 1 নম্বৰ আৰু 2 নম্বৰ এই দুইটাক আমি সদৃশ বুলি ক'ব পাৰিম এই সদৃশ বুজাবৰ বাবে আমি একৰ লগত যদি 2 সদৃশ কৰিবলৈ কয় 1 2 মাজত লিখি আমি এই চিনটো দিব লাগিব এই চিনটোৱে সদৃশৰ চিন বুজাব এইটোৱে সদৃশৰ চিন বুজাব গতিকে আমি দুটা ত্ৰিভুজ সদৃশ কৰিব পাৰিম গতিকে সদৃশ কৰিব পাৰিলে আমি দেখিম যে 1 নম্বৰ আৰু 2 নম্বৰ ত্ৰিভুজ দুটা যদিও বাহুৰ মান বিভিন্ন কিন্তু কোণবিলাক সমান হৈছে গতিকে আমি সদৃশ হ'বৰ কাৰণে যেটো চৰ্ত লাগে যে কোণবিলাক সমান জোখৰ হ'ব লাগে সেই চৰ্তটো ইয়াত মানি লৈছে গতিকে দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হ'লে 1 নম্বৰ কথা হ'ব লাগিব যে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব অনুৰূপ কোণবিলাক সমান হ'ব লাগিব অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰ দুইটা ত্ৰিভুজৰ ক্ষেত্ৰত কোণবিলাক সমান জোখৰ হ'ব লাগিব কিন্তু আমি যদি চাওঁ যে 1 নম্বৰ ত্ৰিভুজটো আৰু 2 নম্বৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত বাহুবিলাকৰ কিন্তু মাপ একে নহয় মাপ একে হোৱাহেঁতেন সি সৰ্বাংশ হ'লহেঁতেন কিন্তু মাপবিলাক একে নহ'লেও সি সদৃশ হ'ব অৰ্থাৎ মাপ একে নহ'লেও সদৃশ হ'ব কিন্তু এইটো বাহুৰ মাপ যদি 2 চেণ্টিমিটাৰ হয় এইটো বাহুৰ মাপ যদি 10 চেণ্টিমিটাৰ হয় তেতিয়া এইটো বাহুৰ মাপ যদি 3 চেণ্টিমিটাৰ হয় এই বাহুটোৰ মাপ কিমান হ'ব আমি নিজে উলিয়াব পাৰিম বাহুবিলাক সমানুপাতিক হ'ব লাগিব অৰ্থাৎ 2 লগত প্ৰথম ত্ৰিভুজটো আৰু দ্বিতীয় ত্ৰিভুজটোৰ অনুপাত হ'ব 1/5 ইয়াত 2 হৈছে তাৰ 5 গুণ কৰিলে 10 হৈছে গতিকে 3 যদি হয় তাহলে এই বাহুটোৰ মাপ হ'ব লাগিব 15 আৰু যদি এইটো বাহুৰ মাপ 4 হয় তেতিয়া এই বাহুটোৰ মাপ হ'ব লাগিব 20 অৰ্থাৎ প্ৰতিটো বাহুৰ মাপ 1/5 অনুপাত হৈছে গতিকে প্ৰথমটো ত্ৰিভুজৰ লগত দ্বিতীয় ত্ৰিভুজটো তেতিয়া আমি তাক ক'ম সদৃশ গতিকে ইয়াত দেখিলোঁ যে দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হ'লে বাহুবিলাক সমানুপাতিক হ'ব লাগিব অৰ্থাৎ অনুৰূপ বাহুবিলাক 2 বাহুৰ অনুৰূপ ইয়াৰ 2 বাহুটোৰ হ'ব 10 3 বাহুৰ অনুৰূপ 15 আৰু 4 বাহুৰ অনুৰূপ 20 যদি এনেকুৱা হয় তেতিয়াহ'লে আমি দুটা ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰিম অৰ্থাৎ তেতিয়াহ'লে কি হ'ব অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু 2 নম্বৰ কথাটো হ'ল যে বাহুবিলাক সমানুপাতিক হ'ব লাগিব অৰ্থাৎ দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব অনুৰূপ কোণবিলাক সমানুপাতিক নহয় কিন্তু বাহুবিলাক সমান নহয় সমানুপাতিক হ'ব এই আলোচনাৰ পৰা আমি এটা কথা গম পালোঁ যে দুটা ত্ৰিভুজ সদৃশ হ'ব কিন্তু এই ত্ৰিভুজকেইটা সৰ্বাংগসম নহয় কিন্তু আমি ওপৰত যদি চিত্ৰটোত চাওঁ এই ত্ৰিভুজকেইটা সৰ্বাংগসম আৰু ত্ৰিভুজকেইটা সদৃশ গতিকে এই দুটা কথাৰ পৰা আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ যে সকলোবিলাক
সৰ্বাংগসম ত্ৰিভুজ সদৃশ কিন্তু সকলো সদৃশ ত্ৰিভুজ কি হ'ব তোমালোকে গম পাইছা সৰ্বাংগ সম নহয় তাত সকলোবিলাক সৰ্বাংগসম ত্ৰিভুজ সদৃশ হ'ব কিন্তু সকলোবিলাক সদৃশ ত্ৰিভুজ সৰ্বাংগসম নহ'ব গতিকে এইখিনি আমি সিদ্ধান্ত পালোঁ দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হ'লে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু বাহুবিলাক সমানুপাতিক হ'ব লাগিব কিন্তু আমি এই আলোচনাৰ পৰা গম পালোঁ সকলোবিলাক সৰ্বাংগসম ত্ৰিভুজ সদৃশ হ'ব কিন্তু সকলোবিলাক সদৃশ ত্ৰিভুজ সৰ্বাংগসম নহ'ব কাৰণ তাৰ স্পষ্ট উদাহৰণ আমি এইটোতে পালোঁ এই সৰ্বাংগসম ত্ৰিভুজকেইটা সদৃশ হ'ব কিন্তু এই ত্ৰিভুজকেইটা কিন্তু সদৃশ নহ'ব সদৃশ হ'ব কিন্তু সৰ্বাংগসম নহ'ব গতিকে সৰ্বাংগসম ত্ৰিভুজবিলাক সদৃশ হ'ব আৰু সদৃশ ত্ৰিভুজবিলাক সৰ্বাংগসম নহ'বও পাৰে আমি এতিয়া অনুশীলনী 6.1ৰ প্ৰশ্নবিলাক উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ সকলো বৃত্তই ইয়াত খালী ঠাই আছে সৰ্বসম সদৃশ কিন্তু সকলোবোৰ বৃত্তই সৰ্বসম নহ'ব পাৰে কাৰণ আমি তাৰ আগত কৈছোঁ যে সকলোবিলাক বৃত্তই সদৃশ হ'ব পাৰে কাৰণ আকাৰ একেটাই সকলোবিলাক বৰ্গই সদৃশ আৰু সৰ্বসম আমি আলোচনা কৰিছিলোঁ যে সকলোবিলাক বৰ্গ সৰ্বসম নহ'ব পাৰে কিন্তু সদৃশ হ'ব পাৰে কাৰণ আকাৰ একেটাই সকলোবিলাক সমদ্বিবাহু সমবাহু ত্ৰিভুজ সদৃশ আমি আলোচনা কৰিছিলোঁ যে সকলোবিলাক সমবাহু ত্ৰিভুজে সদৃশ হ'ব সমদ্বিবাহুবিলাক নহ'ব পাৰে তাৰ পিছতে প্ৰশ্নটো হ'ল সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ ইয়াত অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু 2 নম্বৰ দিছে সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব সমানুপাতিক গতিকে প্ৰথম খালী ঠাইটোত বহিব সমান আৰু দ্বিতীয় খালী ঠাইটোত বহিব সমানুপাতিক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া এযোৰ সদৃশ চিত্ৰ এযোৰ অসদৃশ চিত্ৰ আমি যথেষ্ট পৰিমাণে এয়া দেখুৱাইছিলোঁ তোমালোকক এযোৰ সদৃশ চিত্ৰ দুটা বৃত্ত আঁকিলেও হ'ব সদৃশ চিত্ৰ আৰু বৃত্তৰ লগত কিন্তু ত্ৰিভুজ এটা সদৃশ নহ'ব এযোৰ অসদৃশ চিত্ৰ আমি যদি এটা চতুৰ্ভুজৰ লগত এটা ত্ৰিভুজ আঁকি দেখুৱাওঁ সেই ত্ৰিভুজ এটা অসদৃশ চিত্ৰ হ'ব আনহাতে সদৃশ চিত্ৰ দুটা ত্ৰিভুজো সদৃশ হ'ব পাৰে দুটা বৃত্ত হ'ব পাৰে দুটা চতুৰ্ভুজ সদৃশ চিত্ৰ আমি আঁকিব পাৰিম তাৰপিছত পিছৰ প্ৰশ্নটোত 3 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰিব লাগে ইয়াত দুইটা চিত্ৰ আমি দেখিছোঁ যে এটা ৰম্বাস আকৃতিৰ এটা বৰ্গ আকৃতিৰ গতিকে দুইটা চিত্ৰ সদৃশ এইটো কাৰণেই নহয় কাৰণ এটা ৰম্বাস আকৃতিৰ এটা বৰ্গ আকৃতিৰ দুইটাৰে আকৃতি বেলেগ বেলেগ গতিকে ইয়াৰ কোণৰ পৰিমাণটো বেলেগ বেলেগ হ'ব এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব এটা কোণৰ মাপ বেলেগ হ'ব এইটো মাপ বেলেগ কিমান হ'ব আমি 90 ডিগ্ৰীতকৈ বেছি বা কম হ'ব গতিকে আমি এই দুইটা চিত্ৰৰ ক্ষেত্ৰত আমি সদৃশ নহয় বুলি ধাৰণা কৰিব নিশ্চয় পাৰিম ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ অধ্যায়লৈ আগবাঢ়িম